বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া অভিষেক সম্পন্ন। বৰপেটা সত্ৰত নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ আজি বৰপেটা সত্ৰত সম্পন্ন হয়। অভিষেক অনুষ্ঠানৰ উপলক্ষে নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক নিজৰ বাসগৃহৰ পৰা গায়ন বায়নৰ সৈতে বৰপেটাৰ 22 হাতীৰ ভকত আইসকল আৰু যুৱক যুৱতীয়ে নাম কীৰ্তনেৰে চহৰমুখী পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে। বুঢ়া সত্ৰীয়া বাপজনাক আদৰি আনি মঠৰ চোতালত বুঢ়া সত্ৰীয়াৰ বাবে নিৰ্দিষ্ট আসনত বহুৱায়। সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আটাই বুঢ়া ভকত নৱনিৰ্বাচিত বৰপেটা সত্ৰৰ 26 সংখ্যক বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক মালা নিৰ্মালী পঞ্চবস্ত্ৰ আদি প্ৰদান কৰে। একাদিক্ৰমে 11খন হাতীৰ ঠোলৰ হকে ঠোল উত্তৰ হাতীৰ ভৰালী মজুমদাৰ বস্ত্ৰ গুৱা পাণ প্ৰদান কৰি যথা নিয়মেৰে নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ মান ধৰে। শেষত তেখেতৰ নহাটীস্থিত শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আটা আদি ভীতিলৈ আদৰি নিয়া হয় আৰু তাত সেৱা জনোৱাৰ পিছত নহাটীৰ ৰাইজে মান ধৰে। এনেদৰে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজতে বৰপেটা সত্ৰত নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ সামৰণি পৰে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনী ফাৰ্ষ্ট 24। আমাৰ জীৱনৰ আজিৰ দিনটো এটা অতি উল্লেখনীয় দিন, যিটো দিনত বৰপেটাবাসী বিশেষকৈ সত্ৰৰ সমূহ ভকতে আমাক এইখন আসনত বুঢ়া সত্ৰীয়া আসনখনত অধিষ্ঠিত কৰালে। আৰু মোৰ অনুভৱ হৈছে তেওঁলোকৰ যি আশা আকাংক্ষা, তেওঁলোকৰ যিটো ইচ্ছা, সেই ইচ্ছা পূৰণৰ কাৰণে হয়তো বা সত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ভূমিকা ল'ম এই সম্বন্ধে তেওঁলোক সচেতন। আৰু তেওঁলোকে আশা কৰিছে যে আমি যাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিলোঁ তাৰাই নিশ্চয় সত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা ল'ব। আৰু সেই তেওঁলোকৰ যি আশা, সেই আশাক মই ভগৱন্তৰ শ্ৰীচৰণত সমস্ত সমৰ্পণ কৰি দি আমি ক'ব পাৰোঁ যে ভগৱন্তই সকলো কৰিব, আমি নিজে কৰাৰ কোনো অধিকাৰ নাই বা আমি নিজে কৰিবও নোৱাৰোঁ। ভগৱন্তই সকলো কৰিব। আৰু সেয়েহে বোলে গীতাত যিটো কৈছে যে হে অৰ্জুন হে সোনতেয় যে মাম একং শৰণং ব্ৰজ, তুমি মোতেই শৰণ লোৱা আৰু মই তোমাক মুখ্য অহং তাম মুখ্য ইচ্ছামি সৰ্বপাপেভ্য মুখ্য ইচ্ছামি। গতিকে ঠিক তেনেধৰণে আমিও ভাবিছোঁ এই স্থানত অধিষ্ঠিত হৈ আমি ভগৱন্তৰ চৰণ সমস্ত সমৰ্পণ কৰি দিছোঁ যে আমাৰ কাৰ্যপন্থা কি হ'ব, আমি কেনেকৈ আগবাঢ়ি যাম, আমাক ভগৱন্তে যেন বাট দেখুৱাওক, তাকেই কামনা কৰিছোঁ। আৰু সমগ্ৰ সমূহ ভকতৰ শ্ৰীচৰণত মই প্ৰণিপাত জনাইছোঁ। কৃষ্ণ।